মানে ল'ৰাজন মোৰ অলপ আগত আহিলে অহাৰ পিছত ক'লে এনেকৈ মানুহ এঘৰ 5 নম্বৰ ৱাৰ্ডত এঘৰ মানুহৰ ড্ৰাগছ বেছি আছে। এতিয়া মই ক'লোঁ হয় নেকি, ব'লক এনেকৈ খবৰ দিলোঁ আৰক্ষীক। আহি পেলাই পাওঁ ইয়াতে ড্ৰাগছ হয় বেচাটো, আৰু সহ পৰিয়ালে ড্ৰাগছ বেচে। ল'ৰাটোৰ মাক আৰু তেওঁৰ ৱাইফ চবেই বেচে। কি নাম ল'ৰাটোৰ? ল'ৰাটোৰ নামটো মই নাজানো বিশেষ, পুলিচ আছে ভিতৰত। ইয়াত বহুত দিনৰ পৰা এইটো ব্যৱসায় চলি আহিছে। কৈছে ওচৰৰ মানুহে কৈছে ইয়াতে চলি আছে বোলে। ৰাতি বাইক গাড়ী চব আহে। আৰক্ষীয়ে চিজ কৰিছে নেকি? কৰিছে। কিমান পৰিমাণৰ পাইছে? এতিয়া 3-4টামান পাইছে কণ্টেইনাৰ, আৰু বিচাৰিছে, আমি ভিতৰত যোৱা নাই। আৰু অনলাইন দিয়ক বুলি কয়, এইটো কথা কোনে কয়? ল'ৰাজনৰ মাকে, মানে সহ পৰিয়াল ইয়াত আছে। মানে পে'মেণ্টটো অনলাইন দিয়ক তেনেকৈ বুলি কৈছে। পুৰা পৰিয়ালটো জড়িত হয়? পৰিয়ালটো জড়িত আছে। গমেই নাপাওঁ যে ইয়াতে ইমান ডাঙৰ এটা ব্যৱসায় চলি আছে। আমিতো ভাবাই নাছিলোঁ, কিন্তু গাড়ী অহা যোৱা কৰি থাকে দিনে ৰাতিয়ে, কিন্তু গম নাপাওঁ। আজি ড্ৰাগছ ধৰিছে হাতত? হয়, এইটো আইনমতে কিবা এটা মানে ব্যৱস্থা ল'ব লাগে। আৰক্ষীৰ ওচৰত এইটোৱে অনুৰোধ কৰিলোঁ। আৰু ছেকেণ্ড নম্বৰ কথা, আমাৰ এইটো পৰিৱেশটো বহুত বেয়া হৈ গৈছে। আগফালে মদৰ দোকান, এইফালে ভাঙৰ দোকান, এতিয়া লাহে লাহে ড্ৰাগছৰো ব্যৱসায় আৰম্ভ কৰিছে। কিন্তু আপোনালোকে অলপ চাব আমাক। আৰক্ষী প্ৰশাসনলৈ কি আহ্বান জনাব? এইটোৱে জানো, নৱপ্ৰজন্ম উঠি আহিছে, চবেই ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে। যদি এনেকৈ ব্যৱসায় হৈ থাকে, তো নৱপ্ৰজন্মই কি শিক্ষা লাভ কৰিব? একোতো শিক্ষা লাভ নকৰে। সেইটো কাৰণে আৰক্ষীক এটাই অনুৰোধ, যাতে এইখিনি ব্যৱস্থা লওক, সেইটোৱে অনুৰোধ। আৰু বাকী ক'বলৈ বাহিৰৰ পৰা যুৱকসকল আহে নেকি? আহে, গাড়ী মটৰ আহি থাকে, কিন্তু আমি মানুহৰ ঘৰলেতো মানুহ আহে, এনেকেতো নাহে না, সেইকাৰণে গম নাপাওঁ। এইটো কি আপোনালোকে গম পাইছে? আমি গম পোৱা নাই। ইয়াতে গাড়ী মটৰ আহি থাকে? মই পেটৰ কাৰণে ৰাতিপুৱা ওলাই যাওঁ, আকৌ সন্ধিয়া আহোঁ। তেনেকুৱা এটা গম নাপাওঁ তেখেতৰ কি বিকিছে কি নেবেচে, আমি গমো নাপাওঁ। টাউনৰ মানুহ আমি সোধাসুধিও নকৰোঁ। কি নাম মানুহঘৰৰ? মানুহঘৰৰ নামটো, ল'ৰাটোৰ নাম হ'ল নুৰুল উদ্দিন। হয়। কি কৰে তেখেতে? তেখেতে গাড়ী চলায়, কেতিয়াবা অটো চলায়, কেতিয়াবা বেলেগৰ গাড়ী চলায়। আৰু মাক বাপেক নাই, মাকে আছে। মাকৰ নাম? সেইটো মই নাজানো ভালকৈ, মই নতুন আহিছোঁ, বেছি নাজানো। আমাৰ এই দাদা আছে, দাদাই মাটি কিনি দিছে মোক, কিমান কেঁচেল আছিলে।